স্বামী কৰ্মসূত্ৰে আছিল মুম্বাইত গহনা আৰু নগদ টকালৈ উধাও দুই সন্তানৰ মাতৃ জামুগুৰি হাটৰ মংগলপৰীয়াৰ পৰা বোৱাৰী নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে মংগলপৰীয়াৰ সংগীতা নেৱাৰ নামৰ ২৭ বছৰীয়া এগৰাকী বোৱাৰী প্ৰায় এক মাহ ধৰি নিৰুদ্দেশ হৈ থকা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে স্বামী দীপক নেৱাৰ কৰ্মসূত্ৰে মুম্বাইত আছিল বাবেই বোৱাৰীগৰাকীয়ে প্ৰায় ৩ লাখ টকাৰ গহনাৰ লগতে নগদ ১ লাখ টকা লৈ ঘৰৰ পৰা ওলাই গৈছিল আজিলৈকে উভতি নাহিল ঘৰলৈ আহিবৰ কাৰণে আহ্বান কৰোঁ আৰু য'ত আছে যে অতি সোনকালে অহা আহ্বান কৰিছোঁ ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে সন্ধিয়া ১৮ বছৰীয়া কন্যা সন্তানটিক লগত লৈ ঘৰৰ পৰা ওলাই গৈ আজি পৰ্যন্ত উভতি অহা নাই বোৱাৰীগৰাকী পৰিয়ালবৰ্গই বহু বিচাৰ খোচাৰ কৰিও কোনো সংসূত্ৰ নাপাই চিন্তিত হৈ কাষ চাপিছে জামুগুৰি আৰক্ষীৰ পৰিয়ালবৰ্গই এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমানলৈ সফল হোৱা নাই স্বামী আৰু পৰিয়ালবৰ্গই বোৱাৰীগৰাকীৰ সন্ধান পালে 9101595251 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে জামুগুৰি হাটৰ পৰা প্ৰেম তেৱাৰীৰ ৰিপৰ্ট আছাম লাইভ মুম্বাইত থকা কাৰণে তাই মা আছিলে ঘৰত আৰু দুটা ল'ৰাক এৰি থৈ ওলাই ঘৰৰ পৰা গৈছে গধূলি ৬টা বজাত অকলে গৈছে নে কাকো নিছে ছোৱালী সাক্ষী নেৱাৰ ছোৱালী ১৮ মাহ ছোৱালী কেঁচুৱা এটা লৈ গৈছে খোজকাঢ়িব পৰা আৰু ছোৱালীও ক'ত আছে কি কৰি আছে সেইটো খা খবৰ একো নাই পোৱা আৰু ফোন চোনো কৰা নাই তাই দুটা ল'ৰা এৰি থৈ গৈছে ঘৰত সংগম নেৱাৰ আৰু গোবিন্দা নেৱাৰ দুটা ল'ৰা মোৰ দুটা ল'ৰাক এৰি থৈ গৈছে পুলিচক এজাহাৰ দিছোঁ পুলিচ আমাৰ জামগুৰি থানাৰ ছাৰবিলাকেও মানে একো একশ্যন নোলোৱাৰ কাৰণে এই পদক্ষেপটো মই ল'বলগীয়া হৈছে সন্দেহ গোলাঘাট লেটকুৰ গণেশ চেত্ৰী বুলি সন্দেহ কৰা হৈছে যে তাৰ ওপৰত সি লৈ যোৱা বুলি মই সন্দেহ কৰিছোঁ ঘৰৰ পৰা গহনা পাতি প্ৰায় ৩ লাখ টকা মানৰ গহনা লৈ গৈছে ১ লাখ টকা মানৰ কেছ লৈ গৈছে আৰু প্ৰায় ল'ৰা দুটা ID প্ৰুফো লৈ গৈছে আৰু ছোৱালীৰ ID প্ৰুফ আৰু তাই নিজৰ ID প্ৰুফটো আৰু 2 বেগ কাপোৰ লৈ গৈছে তাই আৰক্ষীক যে তাই য'ত আছে আৰক্ষীয়ে যিমান সোনকালে পাৰে যে বিচাৰি ওলাই দিয়াত মই আহ্বান কৰোঁ